প্ৰথমতে আমাৰ চান্দুবি উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জনাইছোঁ আৰু আহি থকা যি মাঘ বিহুৰ ওলগ যাচিছোঁ সদতুলিকে। আপোনালোকে সকলোৱে জানে বা আপোনালোকৰ ভূমিকা এটা আছে। চান্দুবি উৎসৱৰ মূল লক্ষ্য আছিলে প্ৰকৃতি সংৰক্ষণ কৰিব লাগে, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে, চান্দুবিক সংৰক্ষণ কৰিব লাগে। আৰু সেই মতো লৈ পেলাই আমি আলোচনা কৰিছিলোঁ, আলোচনা বিলোচনা কৰি চান্দুবি উৎসৱ আয়োজন কৰিছিলোঁ এইবেলি 16তম বছৰ। আৰু ইয়াত চাৰিওকাষে থকা চান্দুবি তথা ইয়াৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, ইয়াৰ চাৰিওকাষে থকা যিখিনি নিগোষ্ঠীয় জনগোষ্ঠী আছে তেখেতসকলৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ আপলিফমেণ্টটো কৰিব লাগে। আৰু এই দুটা সম্পদক লৈ পেলাই আমি ইয়াত পাৰিপাৰ্শ্বিক পৰ্যটন নাইবা পৰিৱেশানুকূল পৰ্যটনৰ যি উদ্দেশ্য আগত ৰাখি পেলাই চান্দুবি উৎসৱ আয়োজন কৰিছিলোঁ। তাত লাহে লাহে আমি যিধৰণে সজাগ হৈছোঁ, ইয়াত জনসাধাৰণ সচেতন হৈছে বা দৰ্শনাৰ্থী বা পৰ্যটকে আমাক যিধৰণে সহযোগিতা আগবঢ়াইছে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু 16তম বৰ্ষৰ অনুভৱ এনেকুৱা, আমি যি উদ্দেশ্য লক্ষ্যৰ আগত ৰাখি পেলাই উৎসৱ আয়োজন কৰিছিলোঁ ইতিমধ্যেই ইয়াৰ চৌপাশৰ জনসাধাৰণ প্ৰকৃতি সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে। আৰু ইয়াত চান্দুবিত থকা প্ৰতিটো জৈৱ বৈচিত্ৰ্যৰ যি মানে প্ৰাণীকুলেই হওক, জীৱকুলেই হওক, পাহাৰৰ সম্পদেই হওক বা সমভূমিৰ সম্পদেই হওক, তেখেতসকল সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে। আমাৰ মূল বাণীটো হ'ল সাম্প্ৰতিক সময়ত বিশ্বত পৰিস্থিতিতন্ত্ৰৰ যি অৱক্ষয় হৈছে আৰু প্ৰকৃতিৰ প্ৰতি যি ভাবুকি আহিছে তাৰ বিৰুদ্ধে এখন নীৰৱ সংগ্ৰাম আমি কৰিম। আৰু তাত কেৱল ইয়াত থকা যিখিনি সম্পদ, সেই সম্পদখিনি আমি সংৰক্ষণ কৰিব লাগে, আপলিফ্ট কৰিব লাগে আৰু তাত মূল্য আৰোপ কৰি পেলাই যাতে এটা পৰ্যটন কেন্দ্ৰ আমি গঢ়ি তুলিব পাৰোঁ। আৰু এই পৰ্যটনটো এনেকুৱা নহয় কেৱল ৰাজ্য ভিত্তিত থাকিব, আমি ইয়াক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈকে লৈ যাব লাগিব। আপোনালোকে সকলোৱে জানে চান্দুবি এটা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া। তো ইয়াত পৰিভ্ৰমী চৰাইৰ যিটো জৈৱ বৈচিত্ৰ্য আছে সেইটো এটা যথেষ্ট মন কৰিবলগীয়া। তাৰোপৰি ইয়াত জেলিফিছৰ দৰে অতি ক্ষুদ্ৰকায় প্ৰাণীৰো ইয়াৰ আৱিৰ্ভাৱ আমি পাইছোঁ। গতিকে এই ক্ষেত্ৰত চান্দুবিৰ যথেষ্ট গুৰুত্ব আছে। মাত্ৰ আমাৰ ক'ব লগা এটাই, ৰাইজে যি ধৰণে সহযোগিতা আগবঢ়াইছে এই ক্ষেত্ৰত যাতে চৰকাৰ বিভাগ অৰ্থাৎ পৰ্যটন বিভাগ, বন বিভাগ আৰু অসম চৰকাৰ সকলোৱে যাতে সহযোগিতা আগবঢ়ায়। কাৰণ আমি যি মতো লৈ কাম কৰিছোঁ, কাৰণ প্ৰকৃতিক বাদ দি কোনো ধৰণৰ মানৱ সভ্যতা জীয়াই থাকিব নোৱাৰে। ইয়াৰ যিটো পৰিস্থিতিতন্ত্ৰ আছে, পৰিস্থিতিতন্ত্ৰক যদি আমি নিয়ন্ত্ৰণত ৰাখিব নোৱাৰোঁ তেনেহ'লে আহি থকা সময়ত নতুন প্ৰজন্ম যথেষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হ'ব। আৰু সেইকাৰণেই আমি আশা কৰোঁ চান্দুবি উৎসৱ বেলেগ উৎসৱতকৈ সাধাৰণতে বেলেগ হৈ থাকিব লাগিব, ব্যতিক্ৰম হৈ থাকিব লাগিব। আৰু ইয়াত থকা নিগোষ্ঠীয় কৃষ্টি সংস্কৃতিক সংৰক্ষণ, আপলিফমেণ্ট এই গোটেইখিনি সামৰি আমি যি 3-5 দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ, যথেষ্ট জনসাধাৰণক মানে আমি সঁহাৰি লাভ কৰিছোঁ। আহি থকা দিনত চান্দুবি উৎসৱত আমি সমগ্ৰ বিশ্ববাসীৰ সহযোগিতা আশা কৰিম। যিমান পাৰে সহযোগিতা আগবঢ়াইছে, কিন্তু ইয়াৰ যিখিনি আৰু কৰিব লগা আছে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বা চান্দুবিক সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট কৰিব লগা আছে। কাৰণ যিহেতু জনসাধাৰণ বাঢ়িছে, ইয়াত জনসংখ্যা বাঢ়িছে, তো ইয়াত জনসংখ্যা বঢ়াৰ লগে লগে ইয়াত কিন্তু সেইদৰে গছ গছনি বা পাহাৰ পৰ্বত বাঢ়ি যোৱা নাই বা নদী বাঢ়ি যোৱা নাই। গতিকে ইয়াত থকা প্ৰকৃতি, ইয়াত থকা পাহাৰ, বিলৰ পানী আমি সকলো সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণ যিদৰে সচেতন হৈছে, বিভাগীয় ফৰেষ্ট বিভাগীয় আগবাঢ়ি আহিব লাগে। আৰু অসম চৰকাৰেও এই ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়াব লাগে। কাৰণ অসম চৰকাৰে আমাক বিত্তীয়ভাৱে যদি সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে যথেষ্ট আমাৰ মানে চান্দুবি উৎসৱ আয়োজন কৰাত সহজ হ'ব। নাই, উৎসৱখনৰ মূল কথাটোৱে হ'ল চান্দুবিক ৰক্ষা কৰিব লাগে, প্ৰকৃতি সংৰক্ষণ কৰিব লাগে। ইয়াত আমি 3 ধৰণৰ সম্পদ দেখা পাওঁ। আপোনালোকে যদি চাই লক্ষ্য কৰিলে দেখিব, এটা হ'ল সমভূমিৰ সম্পদ আছে, আপোনালোকে দেখিব, এটা হ'ল জলস্তৰৰ সম্পদ, এটা হ'ল পাহাৰ। গতিকে আমি সকলোৱে মিলি 3টা সম্পদকে ৰক্ষা কৰিব লাগে। ইয়াত ফেষ্টিভেলটো এটা অজুহাত, উৎসৱখন এখন অজুহাত যাতে মানুহখিনিক আমি বিভিন্ন ধৰণে ডাইভাৰ্ট হৈ থকা মানুহখিনিক যাতে প্ৰকৃতি সংৰক্ষণৰ দৃষ্টিকোণলৈকে আনিব পাৰোঁ, তাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে। ইয়াত এইটো প্ৰত্যাহ্বান আহিছে, ইয়াত চান্দুবিৰ ইতিমধ্যেই জলস্তৰটো যথেষ্ট আৰু ইয়াৰ আয়তন, জলস্তৰ আৰু আয়তন যথেষ্ট হ্ৰাস হৈছে। গতিকে এই ক্ষেত্ৰত ইয়াক বৈজ্ঞানিক অধ্যয়ন, পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন আছে। কিদৰে ইয়াত পানীটো ধৰি ৰাখিব পৰা যায়, কিদৰে ইয়াত মানুহখিনিক সচেতন কৰিব পৰা যায়, এই ক্ষেত্ৰত বন বিভাগৰ যথেষ্ট ভূমিকা আছে, তেখেতসকলে পালন কৰিব লাগিব। আৰু ইয়াৰ যিটো নদীৰ লেয়াৰ, বিলৰ লগত যিটো নদী লেয়াৰ, ইয়াত 2খন নদী ইয়াত সংযোগ হৈ আছে। এখন হ'ল কুলচি নৈ, আনখন বাথা নৈ। আৰু তুলনামূলকভাৱে চান্দুবিৰ যিটো লেয়াৰ, নদী 2খনতকৈ ওপৰত আছে। গতিকে খৰালি কালত যেতিয়া নদীত পানী কমি যায় তেতিয়াহ'লে পানীটো ইয়াৰ পৰা ওলাই গুচি যায়। গতিকে এই ক্ষেত্ৰত বন বিভাগে নিশ্চয়
বৈজ্ঞানিকভাৱে কিছু পদ্ধতি বা ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব লাগিব। সকলোৰে আজি মনবিলাক অলপ সেমেকা আমাৰ যে আমাৰ 5 দিনীয়া যি চানডুবি ফেষ্টিভেল আমি আয়োজন কৰোঁ, আমাৰ বিশেষকৈ ৰাভা আমাৰ ছাত্ৰ সংগঠন যি আমাৰ আছে, লগতে আমাৰ ৰাভা আছং বৃহত্তৰ ৰাভা আছঙৰ প্ৰত্যেকজন বিষয়ববীয়াৰ সহযোগত আৰু লগতে আমাৰ ইয়াতে স্থানীয় সকলো ব্যক্তিৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমাৰ চানডুবি ফেষ্টিভেল 2026 আয়োজন কৰা হৈছিলে 5 দিনীয়া কাৰ্যসূচী। আৰু আজি শেষৰটো দিন আৰু সেইটো কাৰণে মনবিলাক আজি সকলোৰে অলপ দুখিত হৈ আছো, কিয়নো বহুতো লগৰ লাখ লাখ লগৰ সমাগম, এটা অভূতপূৰ্ব লোকৰ সমাগম হৈছে, কিয়নো অকল অসমৰে নহয় বিভিন্ন স্থানৰ পৰা ইয়াতে পৰ্যটক আহিছে এই ফেষ্টিভেললৈ। আৰু এইটো এটা ভাল এটা বাৰ্তা, বিভিন্ন স্থানলৈ গৈছে। বহুতে নাম শুনি আছিলে চানডুবি ফেষ্টিভেলৰ, কিন্তু তেওঁলোকে আহি পেলাই ভবাতকৈ বেছি যি আমি ইণ্টাৰেক্ট কৰিছোঁ বিভিন্নজনৰ লগত, ভবাতকৈ বেছি ভাল পাইছে। আমাৰ মুখ্য উদ্দেশ্য এটাই আছিলে আমাৰ চানডুবি ফেষ্টিভেলৰ, যাতে আমি চানডুবিৰ প্ৰসাৰ কৰিব পাৰোঁ, যে বিশ্বত একমাত্ৰ হ্ৰদ, যি হ্ৰদত নেকি 1897 চনত ভূমিকম্পৰ ফলত জন্ম পোৱা হ্ৰদ, বিশ্বত তেনেকৈ হ্ৰদ নাই। আৰু এই হ্ৰদটোক লৈ গোটেই আমাৰ বৃহত্তৰ এৰিয়াটোৰ আমাৰ কালচাৰেলি, ইকনমিকেলি গোটেইখিনি আমাৰ ডেভেলপ হৈছে। আৰু বিশেষকৈ ইয়াতে থকা আমাৰ ৰাভা জনগোষ্ঠীৰ লোক, কোচ ৰাজবংশী, বড়ো, যত যি লোক আছে, এই সকলো জনগোষ্ঠীৰ লোক আৰু অসমৰ সকলো জাতি জনগোষ্ঠীৰ যিখিনি খাদ্য সম্ভাৰ, সংস্কৃতি, সাজ পোছাক, এই গোটেইখিনি প্ৰদৰ্শন কৰা হয় আমাৰ এই চানডুবি ফেষ্টিভেলত। আৰু সেইটো কাৰণে অসমৰ বিভিন্ন স্থানৰ পৰা পৰ্যটক ইয়ালৈ আহে, ৰাইজ ইয়ালৈ আহে, আৰু বিভিন্ন বেলেগ বেলেগ ৰাজ্যৰ পৰা আহে, বিদেশৰ পৰা পৰ্যটক আহে। আমি আজি শেষৰটো দিন আমি আমাৰ প্ৰত্যেকজন বিষয়ববীয়া, উদ্যোক্তাসকলৰ প্ৰত্যেকজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কষ্ট কৰি এই আয়োজন কৰা হয়। আৰু বিশেষভাৱে আমাৰ বহুবাৰ আমাৰ চিন্তা চৰ্চা হৈছিলে যে আমি চানডুবি ফেষ্টিভেলটো আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি কৰোঁ, কিন্তু আমাৰ যিহেতু ইয়াতে পূৰ্বৰ পৰাই চলি আহিছে, আমাৰ মুখ্য উদ্যোক্তাই হ'ল আমাৰ ৰাভা ছাত্ৰ সংগঠন, প্ৰথমৰ পৰাই তেওঁলোকে পৃষ্ঠপোষকতা কৰি আছে। সেইকাৰণে আমি চৰকাৰীভাৱে এইটো ভৱিষ্যতে আমি নকৰোঁ, কিয়নো তেওঁলোকৰ উদ্যোগতে থাকিব। আমি চৰকাৰৰ পৰা কেনেকৈ কি সহায় কৰিব পাৰে সেইখিনি আমি নিশ্চয়কৈ কৰিম। আৰু নিশ্চয়কৈ আগন্তুক দিনবিলাকত আমি আৰু যাতে ইয়াতকৈ বৃহৎভাৱে আমি আমাৰ এই ফেষ্টিভেলটো পাতিব পাৰোঁ, তাৰ কাৰণে আমি পৃষ্ঠপোষকতা কৰিম। আৰু বিশেষকৈ আমি আমাৰ মাননীয় সাংসদ বাইদেউ ইতিমধ্যে উল্লেখ কৰিলে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি চানডুবিলৈ অহা যিটো ৰাস্তা, এটা সময়ত বহুত টাইম লাগিছিলে আৰু বহুখিনি প্ৰব্লেম এটা হৈ আছিলে। আমাৰ ৰাস্তাটো মিৰ্জাৰ পৰা পলাশবাৰীৰ পৰা বহল কৰা হৈছে, আৰু এইখিনি যিখিনি এণ্ট্ৰেঞ্চৰ এইখিনি কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ, কোনো ধৰণৰ গছ গছনি ক্ষতি নোহোৱাকৈ এণ্ট্ৰেঞ্চটো বনাই দিয়া হৈছে। চ' এইটোৱে আমাক যথেষ্ট সকাহ দিছে। এইবাৰ যি আমাৰ দেখা গৈছে যোৱা বছৰ ৰাইজ ধুনীয়াকৈ আহিব পাৰিছে। আৰু আগন্তুক দিনবিলাকত আমাৰ যি আমাৰ IB আছে, IBৰ ডেভেলপমেণ্টৰ কাম কিছু চলি আছে, আৰু ইয়াতকৈ আৰু বিশদ ভাৱৰ কিছুমান আমাৰ আমি পৰিকল্পনা আছে। নিশ্চয়কৈ আগন্তুক দিনবিলাকত এই কামখিনি কৰা হ'ব। আপোনালোকে জানে যে ইয়াতে ইভেন বহুখিনি বেলেগ বলিউডৰ চিনেমাৰ শ্বুটিং ইয়াতে হৈছে, অসমীয়া চিনেমা শ্বুটিং ইয়াতে হৈছে, বলিউডৰ বিভিন্ন সময়ত, অকল চানডুবি ফেষ্টিভেলৰ সময়তে নহয়, বিভিন্ন সময়ত, ইভেন উইণ্টাৰ ছিজন কি ছামাৰ ছিজনতো ইয়াতে পৰ্যটক আহে। চ' এনেকুৱা এটা খুব কম সংখ্যক ঠাই আছে য'ত নেকি ছামাৰ ছিজনতো, গ্ৰীষ্ম ছিজনতো পৰ্যটক যায়। কিন্তু চানডুবি ফেষ্টিভেলৰ এটা বিশেষ আকৰ্ষণ আছে। আৰু ইয়াতে আপোনালোকে গমেই পায় যে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা এটা হ্ৰদ, আৰু ধুনীয়া হ্ৰদ, এনেকুৱা ধুনীয়া হ্ৰদ বিশ্বত খুব বিৰল। আৰু সেইটো কাৰণে আমাৰ আগন্তুক দিনবিলাকত আমাৰ কিছু আমাৰ প্লেনিং আছে। এই প্লেনিংখিনি কৰি আৰু কিদৰে আমাৰ পৰ্যটক এখন বিশ্বৰ পৰ্যটনথলীলৈ কিদৰে গঢ়িব পাৰি আমাৰ চানডুবিলৈ, তাৰ প্ৰতি আমাৰ যি দায়িত্ব, সেই দায়িত্ব আমি পালন কৰিম। চানডুবি উৎসৱ 2026 ৬টা বৰ্ষৰ বাবে আমি চানডুবি উৎসৱ উদযাপন কৰিলোঁ। দৰ্শনাৰ্থীৰ ভাল সমাদৰ পাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ চানডুবি উৎসৱলৈ দৰ্শনাৰ্থী আহিছে। আমেৰিকাৰ পৰা এইবাৰ আহিছে, বেংগলোৰৰ পৰা আহিছে, খুব ভাল লাগিছে। যি প্ৰকৃতি ৰক্ষাৰ যি উদ্দেশ্যেৰে, প্ৰকৃতি সংৰক্ষণ কৰাৰ যি উদ্দেশ্য লৈ হাতত লৈ
চান্দৱী বিলক সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে চান্দৱী বিলৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ যি আমি উদ্দেশ্য লৈ ছেভ চান্দৱী ছেভ হেৰিটেজ মটৰে চান্দৱী উৎসৱ উদযাপন কৰি আহিছোঁ। এই উৎসৱত আমি নৃগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতি, থলুৱা খাদ্য সম্ভাৰ, সাজপাৰ, থলুৱা খেল ধেমালি আদি প্ৰদৰ্শন কৰিছোঁ। থলুৱা খেল ধেমালিৰ প্ৰতিযোগিতা আহ্বান কৰিছোঁ। এনেকৈ আমি আজি শেষৰটো দিনত উপনীত হৈছোঁ। শেষৰটো দিনত এতিয়া শেষৰটো কাৰ্যসূচী কেম্প ফায়াৰ আছে। এই কেম্প ফায়াৰৰ জৰিয়তে আমি আমাৰ সমাজৰ পৰা যাতে অপায় অমংগলবোৰ দূৰ হয় তাকে কামনা কৰি, লাঙাবুঢ়াৰ ওচৰত কামনা কৰি আমি আজি কেম্প ফায়াৰৰ জৰিয়তে ষষ্ঠ বাৰ্ষিক চান্দৱী উৎসৱখনি সমাপ্ত কৰিছোঁ। প্ৰতি বছৰৰ নিচিনাকে এইবাৰো চান্দৱীৰ এই মহোৎসৱ ইতিমধ্যে 5টা দিন খুব সুন্দৰভাৱে উলহ মালহেৰে সম্পূৰ্ণ কৰা হ'ল আৰু আজি শেষৰটো দিন। আৰু আমি আজিও দেখিছো যে হাজাৰ হাজাৰ লোকৰ ইয়াত তেওঁলোক আহিছে আৰু এই চান্দৱী মেলাৰ যি মাদকতা আচলতে সমগ্ৰ অসমতে নহয়, আচলতে অসমৰ বাহিৰতো এই চান্দৱী মেলাৰ এই মাদকতাৰ প্ৰভাৱ আছে। গতিকে সকলোৰে মাজত চান্দৱী বিলৰ কথা সকলোৱে জানে আৰু এই চান্দৱী বিলৰ সৌন্দৰ্যতাৰ মাজত এই সুন্দৰ মেলাখন বছৰ বছৰ আমি দেখিছো যে ইয়াত মানে ৰাইজৰ সমাগম বাঢ়ি আছে। গতিকে আশা কৰিম যে এই সুন্দৰ পৰ্যটন থলীটো আৰু বেছি ৰাইজৰ মাজত প্ৰচাৰ পাওক আৰু এই মেলাখন যাতে বছৰ বছৰ আৰু বেছি ৰাইজৰ সমাগমেৰে এনেধৰণে চলি থাকক তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো। চান্দৱী বিল অকল অসমৰে নহয়, বিশ্ব দৰবাৰত চিনাকি হয়। আৰু তাৰ চান্দৱী উৎসৱে তাৰ নাম আৰু ওপৰলৈ ওপৰলৈ লৈ গৈছে। চান্দৱী আৰু চান্দৱী উৎসৱৰ কাৰণে কৰণীয় বহুত আছে। হয়। আপোনালোকৰ বিভাগীয়ভাৱে কেনেধৰণৰ পদক্ষেপ লৈছে? চব আমাৰ ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে আজি কিছু বছৰ আগলৈকে চান্দৱীৰ বিলখন চাবলৈ মানুহৰ মন আছিল, কিন্তু তেওঁলোক আহিব পৰা নাছিল ৰাস্তাটোৰ কাৰণে। আৰু আজিৰ তাৰিখত খুব কম সময়ৰ ভিতৰতে ইয়ালে মানে পৰ্যটকসকলৰ ইয়ালে আহাত যি ধৰণৰ মানে সুচল এটা ব্যৱস্থা আমাৰ চৰকাৰৰ দিনত, আমাৰ বিধায়ক মহোদয় ইয়াত বহি আছে, আমাৰ চৰকাৰৰ দিনত যি ধৰণে এটা সুন্দৰ ৰাস্তাৰ ব্যৱস্থা কৰি দিছে। গতিকে আগন্তুক দিনত এই পৰ্যটন থলীটোৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপৰ কথা, বিভিন্ন ধৰণৰ মানে গোটেই প্ৰজেক্টটোৰ কথা ভাবি থকা হৈছে। গতিকে আগন্তুক দিনত আৰু খুব ভাল এটা পৰিৱেশত আপোনালোকে চান্দৱী বিল দেখিবলৈ পাব। চান্দৱী উৎসৱৰ উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব আপুনি? আমাৰ যিসকল উদ্যোক্তা আছে, মই আহি থাকোঁতে আমাৰ বিধায়ক মহোদয়ৰ লগত ইতিমধ্যে কথা পাতি আহিছো যে এই আমাৰ এই অনুষ্ঠানটো যি ধৰণে উদ্যোক্তাসকলে অনুষ্ঠিত কৰি আহিছে, আমি যদি তাৰ লগত আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও এটা খুব সহযোগিতামূলকভাৱে আৰু ইয়াক কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে আগন্তুক দিনত ই আৰু বেছি প্ৰসাৰ পাব বা ৰাইজৰ বাবে বিভিন্ন ধৰণৰ আৰু নতুন নতুন ইয়াত প্ৰজেক্ট আমি আনিব পাৰিম। গতিকে তাৰ বাবে আমি সকলোৱে বহি আলোচনা বিলোচনা কৰি সেই মাধ্যমেৰে আমি কাম কৰিম।